এইটো বস্তুটো যিহেতু এটা বহুলভাৱে প্ৰচাৰ হ'ল আৰু চবেই জানিলে অসমত এই বস্তুটো ঘটনা হোৱাৰ লগে লগে আপোনালোকে একেলগে গোটেই গাঁৱৰ যুৱকখিনি বা সত্ৰৰ যিখিনি পৰিয়াল আছিলে সত্ৰৰ বৈষ্ণৱখিনি একেলগে যদি কিবা এটা প্ৰথম অৱস্থাত যদি কিবা এটা আলোচনা কৰিলেহেঁতেন এতিয়া গোটেই বস্তুটো যিহেতু ঘৰতে হ'লগৈ গতিকে বিষয়টো এটা বেলেগ ধৰণে এটা ঢাল খালে এতিয়া গতিকে তেতিয়া যদি সেইটো সময়ত যদি আপুনি ধৰক ইমান প্ৰক্ৰিয়া এটা নগ'লেহেঁতেন ঘৰতে যদি বা এনেকৈ আলোচনা কৰিলেহেঁতেন গাঁৱতে নিশ্চয় তেতিয়া চাগে অঁ আমি সেই সময়তে নিউজ আহিছে কি আহিছে আমি নাজানো কিন্তু কালি যেতিয়া বস্তুটো পোহৰলৈ আহিছে তেতিয়াই ডক্টৰ হিমচন্দ্ৰ গোস্বামীদেৱে আমাৰ সকলো যুৱক গোটাইছে তেখেতে কৈছে অকস্মাত ঘটনা এটা ঘটি গ'ল তাৰ বাবে আমি দুখিত তেখেতসকলে সেইটো আমাৰ আগত প্ৰশ্ন কৰিছে কিন্তু আমি তেতিয়া প্ৰশ্ন কৰিছিলোঁ যে আজি যেনেকৈ আন্তৰিকতাৰে আমাক আজি ল'ৰাখিনিক আমাক বিচাৰিলে যদি আগতেও এই বিষয়টোৰ ওপৰত যদি চৰ্চা কৰিলেহেঁতেন হয়তো আজি অসমবাসীৰ ওচৰত আমি লজ্জিত হ'বলগীয়া নহ'লহেঁতেন বা আজি সত্ৰখনৰ বদনাম নহ'লহেঁতেন এই বিষয়টো আপুনি তেনেকৈ অৱগত কৰিব নকৰি আজি সামাজিক মাধ্যমলৈ যে গুচি গ'ল বিষয়টো এতিয়া মানে কেনেদৰে ইয়াৰ সমাধান হ'ব আমি সেই বিষয়ে অকণমান আলোকপাত কৰিছিলোঁ বিষয়বস্তুৰ ওপৰত কিন্তু তেখেতৰ প্ৰতি আমাৰ সত্ৰবাসীক কাৰো বেয়া ভাৱ নাই কালি তেখেতৰ মতাৰ লগে লগে আমি গোটেই সত্ৰৰ কোনো এজন যুৱক নথকা মানে সকলোৱে আহিছে আমি তেখেতৰ চূড়াতে বহিছোঁ আমি সম্পূৰ্ণভাৱে ইয়াত তেখেতসকলৰ প্ৰতি আমাৰ কোনো ধৰণৰ বেয়া ভাৱ নাই যদি তেখেতসকলে কিবা আমাৰ প্ৰতি কিবা লৈছে আমি নাজানো সেইটো ব্যক্তিগত কথা কিন্তু আমাৰ তেখেতসকলৰ প্ৰতি কোনো ধৰণৰ বেয়া ভাৱ নাই নাই আটাইতকৈ মানে ভাল খবৰটো হ'ল যে কালি যেতিয়া ঘটনাটো পোহৰলৈ আহিলে পোহৰলৈ নহা হ'লে হয়তো চাগে গাঁৱৰ বহুতে হয়তো আজি মানে সমাজখনটো পালেহেঁতেন মানে যিহেতু ওপৰৰ পৰা বহুত কাৰা নিৰ্দেশ আছিলে যে ধৰা পৰিবই লাগিব আমি আমাৰ সেইটো আৱেগৰ সত্ৰবাসীৰ আৱেগৰ লগত জড়িত হ'ল বিষয়বস্তু সেইকাৰণে ৰাতি 1টা বজালৈকে আমি দখলা ওপৰত উঠি লৈ তেখেতসকলৰ ঘৰত আমি নিৰীক্ষণ কৰিছোঁ আৰক্ষী বাহিনীয়ে যুৱকসকলে গোটেই হাবি বন গোটেই চলাথ কৰি ফুৰিছোঁ বস্তুটো উদ্ধাৰ হওক আমি সেইটোহে কৰিছোঁ মানুহো মুক্ত হওক আমাৰ সত্ৰবাসীৰ যিটো কলংক বিশেষ সত্ৰবাসীয়ে কলংক হৈছে অসমবাসীৰ ওচৰত কোনে মুখা ভাঙিলে বেলেগৰ পৰা কোনোবাই আহি পেলাই মাজুলী চামগুৰি বিশেষকৈ আহি মুখা ভাঙিবলৈ আহিবলৈ সাহ নকৰে বিষয়বস্তু ইমানেই ৰহস্যলৈ গৈ লাষ্টত ভিতৰত সোমালেগৈ তেতিয়া আমি তেতিয়া আৰু তদন্তটো আৰু অগ্ৰগতি কৰিবৰ কাৰণে আমি পদক্ষেপ ল'লোঁ শেষত আমি যেনিবা এই উদ্ধাৰ কৰিবলৈ সক্ষম হওঁ